সরকারে মানুষ হত্যা করিব আমি মানে নেব আশুডুবি রেভিনিউ বিলের সরকারে কোর্টর অর্ডার ভায়োলেট করেছে কোর্টে কইছে অল্টারনেটিভ শেল্টার দিবলৈ শেল্টার আজি দিয়া নাই এইখিনি দেখি ভারতীয় গোলপরিয়া মানুষ উচ্ছেদ করা হয়েছে আজি তেখেতসকলৰ শেল্টাৰৰ কোনো ব্যৱস্থা কৰা নাই রিহ্যাবিলিটেশন করা নাই সরকারে হত্যা কৰি আছে হত্যাকারী সরকারের বিরুদ্ধে আমি এই পরিস্থিতির বুঝ লব লাগিব আমাক যাব দিব লাগে আমি যাম আমি বুঝলাম প্লিজ আমাক অলপ রাস্তায় দিও প্লিজ যাব দিও বাইদেউ আমাক যাব দিও প্লিজ যাব দিও আমাক যাব দিও আপনারা প্লিজ 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 আমাক যাব দিও রাস্তায় দিব লাগে মহিলা পুলিশ আমি সন্মুখত দিব এটু ঠিক নহয় মহিলা পুলিশ আমি সন্মুখত দি আমার হত্যাকারী জিলা প্রশাসন হায় হায় গোলপাড়া জিলা প্রশাসন হত্যাকারী হায় হায় কি কব হত্যাকারী জিলা প্রশাসন হায় হায় হত্যাকারী জিলা প্রশাসন হায় হায় হত্যাকারী জিলা প্রশাসন হায় হায় আমার তিনজনকে মানব হত্যাকারী জিলা প্রশাসন হায় হায় জিলা প্রশাসন হুঁশিয়ার আমার অত্যাচার নচলিব হত্যাকারী আচলতে ব্যারিকেডৰ ভিতৰত প্ৰৱেশক বাধা আৰক্ষীৰ প্ৰায় উচ্ছেদস্থলীৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত PIODFৰ প্ৰতিনিধি দলক বাধা দিছে আৰক্ষীয়ে আনকি ব্যারিকেডৰ ভিতৰত আৰক্ষীয়ে সাংবাদিকৰ যান বাহন প্ৰৱেশ কৰিব দিয়া নাই আৰু প্লিজ এবেলি যাব দিও না না প্লিজ 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 আমাক যাব দিও না না প্লিজ প্লিজ আৰক্ষীৰ সৈতে কানা আজৰা PIODFৰ বিধায়কসকলৰ এই মুহূৰ্তে দৃশ্য পোনপটীয়াভাৱে দেখুৱাই আছো ব্যারিকেডৰ ভিতৰত প্ৰৱেশত বাধা আৰক্ষীৰ আৰু বিশাল আৰক্ষী বাহিনী ইতিমধ্যে বাধা প্ৰদান কৰিছে PIODF বিধায়কসকলক যুদ্ধংদেহী ৰূপত আৰক্ষী আৰু PIODFৰ বিধায়কসকলক প্ৰৱেশত বাধা কৰিছে PIODFৰ বিধায়কসকলে ভিতৰলৈ প্ৰৱেশৰ চেষ্টা চলাই আছে আৰু এই মুহূৰ্তত এই দৃশ্য DY365 আমি দেখুৱাইছো আৰক্ষীৰ প্ৰৱেশৰ বাধা PIODF বিধায়কসকলক জনপ্ৰতিনিধিসকল আহিছে মানুহৰ খবৰ ল'ম আমি কালিও ট্ৰাই কৰিছোঁ আজিও মানুহৰ খবৰ ল'ম এই পৰ্যন্ত যাব দিয়া নাই কোৰ্টৰ অৰ্ডাৰক তেওঁলোকে ভায়োলেট কৰিছে কোৰ্টে কৈছে তেওঁলোকৰ শেল্টাৰৰ কথা কোৰ্টে কৈছে তেওঁলোকৰ ফুডৰ কথা কোৰ্টে তেওঁলোকক এইখিনি যে দিব গৈছে এইখিনি তেওঁলোকে দিয়া নাই এওঁলোকে বিজেপি আৰু RSSৰ মন্ত্ৰক ইয়াতে আমাৰ AIDF দলৰ বিধায়কসকলে যাবলৈ আমি ধিক্কাৰ জনাইছোঁ এই প্ৰশাসন এই শাসনযন্ত্ৰ পুলিচ তন্ত্ৰ সকলো হিমন্ত বিশ্ব শৰ্মাৰ গোলাম হিচাপে আইনৰ কোনো তোয়াক্কা নকৰি তেওঁলোকে এই ধৰণৰ অত্যাচাৰ কৰিছে আজি বিধায়কসকলক তেওঁলোকে ইয়াতে ঘূৰি ফুৰিব বিচাৰিছে আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰিবলৈ মানুহখিনিক লগ কৰিব যাম সেইখিনি তেওঁলোকে ব্যৱস্থা কৰিবলৈ আমি ধিক্কাৰ জনাইছোঁ আৰু নিন্দা কৰিছোঁ এই ধৰণৰ হিটলাৰী শাসন এই ধৰণৰ মানুহক হত্যা কৰা শাসন আমি কেতিয়াও অসমত চাব বিচৰা নাছিলোঁ আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যিখিনি আৰম্ভ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছে পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ উচ্ছেদৰ মাজতে এইসকল উচ্ছেদিতক লগ কৰিবলৈ AIDFৰ এটা সজাতি দল আহিছে আৰু এই বিধায়ক আৰু প্ৰতিনিধিৰ দলটোক আৰক্ষীয়ে আঠ বাটতে বাধা দিয়া পৰিলক্ষিত হৈছে শতাধিক আৰক্ষী আৰু কামাণ্ডো বাহিনীলৈ এই সজাতি দলটোক বাধা দিয়া পৰিলক্ষিত হৈছে ধন্যবাদ জনাইছোঁ